নমস্কাৰ সকলোৰে বাবে ইম্পৰ্টেণ্ট হয় খুব কেইটামান জিকে লৈ আহিছোঁ যিকেইটা জিকে আপোনাৰ অতি ইম্পৰ্টেণ্ট গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনাৰ বাবে খুব ইম্পৰ্টেণ্ট কেইটামান কমন জিকে হিচাপে আগবঢ়াইছোঁ যদি ভিডিঅ'ৰ পৰা উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো প্লিজ আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব চাওঁ আহকচোন আজি কেইটামান খুব গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট জিকে ভিডিঅ'টি আৰম্ভ কৰিব বিচাৰিছোঁ অতি ইম্পৰ্টেণ্ট টপিকৰ ভিতৰত কথাখিনি বুজাইছোঁ গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব কথাখিনি ভালদৰে জানি যাব খুব ইম্পৰ্টেণ্ট পইণ্ট কেইটামান দেখুৱাই দিছোঁ আপোনালোকক ভাৰতৰত্ন বঁটা হৈছে কি ভাৰতৰত্ন ভাৰতৰ সৰ্বোচ্চ সন্মান মনত ৰাখিব ইয়াত সোধা হৈছে কি ভাৰতৰ সৰ্বোচ্চ সন্মান কি ভাৰতৰত্ন নেক্সট হৈছে কেতিয়াৰ পৰা এই সন্মান দিয়া হয় অৰ্থাৎ ভাৰতৰত্ন সন্মান কেতিয়াৰ পৰা দিয়া হয় 1954 চনৰ পৰা 1954 চনৰ পৰা এই বঁটা প্ৰদান কৰা হয় প্ৰথম ভাৰতৰত্ন কোনে পায় প্ৰথম ভাৰতৰত্ন কোন ব্যক্তিয়ে লাভ কৰিছিল শ্ৰী চক্ৰৱৰ্তী ৰাজগোপালচাৰী আৰু সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু চি ভেংকট ৰমন গতিকে মনত ৰাখিব তিনিজন ব্যক্তি লাভ কৰিছিল প্ৰথমে একেলগে 1954 চনত নিশ্চয় দেখিছে সেয়া হৈছে শ্ৰী চক্ৰৱৰ্তী ৰাজগোপালচাৰী তাৰপাছতে সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু চি ভেংকট ৰমন মনত ৰাখিব ভাৰতৰত্ন পৰীক্ষাত আহিব পাৰে যে ভাৰতৰ সৰ্বোচ্চ সন্মান কোনটো সেয়া হ'ব ভাৰতৰত্ন কিমান চনৰ পৰা ষ্টাৰ্ট হৈছে গতিকে সন্মান কিমান চনৰ পৰা দিয়া হৈছে এই ভাৰতৰত্ন 1954 চনৰ পৰা আৰু প্ৰথম ভাৰতৰত্ন বঁটা কোনে কোনে লাভ কৰিছিল বা কেইজন ব্যক্তি লাভ কৰিছিল তিনিজন ব্যক্তিয়ে লাভ কৰিছিল সেয়া হৈছে প্ৰথম শ্ৰী চক্ৰৱৰ্তী ৰাজগোপালচাৰী দ্বিতীয় হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন বা ঠিক সেইদৰে চি ভেংকট ৰমন এনেদৰে মনত ৰাখিব নেক্সট পইণ্ট হৈছে দাদা চাহেব ফাল্কে পুৰস্কাৰ দাদা চাহেব ফাল্কে পুৰস্কাৰ কোনে লাভ কৰিছে ভাৰতৰ চলচ্চিত্ৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ কি দাদা চাহেব ফাল্কে পুৰস্কাৰ গতিকে মনত ৰাখিব পৰীক্ষাত আহিব পাৰে যে ফিল্ম ইণ্ডাষ্ট্ৰীৰ বা চলচ্চিত্ৰ জগতৰ হাইষ্ট এৱাৰ্ড কোনটো বা উচ্চ সন্মান কোনটো সেয়া হ'ব কি দাদা চাহেব ফাল্কে পুৰস্কাৰ মনত ৰাখিব নেক্সট হৈছে কেতিয়াৰ পৰা এই পুৰস্কাৰ আৰম্ভ কৰা হয় প্ৰথমে কাক এই বঁটা দিয়া হয় 1970 চনৰ পৰা আৰম্ভ কৰা হয় প্ৰথম অভিনেত্ৰী কোন আছিল দেৱিকা ৰাণীক দিয়া হয় গতিকে মনত ৰাখিব অতি ইম্পৰ্টেণ্ট কথা কৈ আছোঁ দাদা চাহেব ফাল্কে পুৰস্কাৰ হৈছে ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ আৰু কেতিয়াৰ পৰা দিয়া হয় 1970 চনৰ পৰা প্ৰথম অভিনেত্ৰী কোন ভাৰতৰ দেৱিকা ৰাণী দিয়া হয় মনত ৰাখিব নেক্সট হৈছে জ্ঞানপীঠ বঁটা হৈছে অতি ইম্পৰ্টেণ্ট জ্ঞানপীঠ বঁটাৰ সন্দৰ্ভত কোৱা হৈছে নিশ্চয় দেখিছে ভাৰতৰ সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা কি লিটাৰেচাৰ মষ্ট ইম্পৰ্টেণ্ট ভাৰতৰ সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা কি জ্ঞানপীঠ বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হয় এই বঁটা দিয়া হয় 1965 1965 চনৰ পৰা আৰু প্ৰথমে কাক দিয়া হয় জি শংকৰ কুৰুপক দিয়া হয় তেওঁ ভাষা কি আছিল মালায়ালম কবি আছিল তেওঁ এজন মনত ৰাখিব গতিকে পৰীক্ষাত আহিব পাৰে ভাৰতৰ সাহিত্যৰ সৰ্বোচ্চ বঁটা কোনটো বা সৰ্বোচ্চ বঁটা কোনটো জ্ঞানপীঠ বঁটা আৰু কিমান চনৰ পৰা দিয়া হয় বা কেতিয়াৰ পৰা এই বঁটা দিয়া হয় 1965 চনৰ পৰা আৰু ঠিক সেইদৰে প্ৰথমে কোনে লাভ কৰিছিল জি শংকৰ কুৰুপে লাভ কৰিছিল তেওঁ মালায়ালম কবি আছিল মনত ৰাখিব আকৌ ক'ব বিচাৰিছোঁ আপোনালোকক জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া সাহিত্যিক কেইজন গতিকে মনত ৰাখিব জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া সাহিত্যিক কেইজন কোন কোন তিনিজন লাভ কৰিছিল বৰ্তমানলৈকে সেয়া হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1979 চন আৰু ঠিক সেই ডক্টৰ মামণি ৰয়ছম গোস্বামী 2000 চন আৰু নীলমণি ফুকন 2020 চন এইটো কথা মনত ৰাখিব গতিকে জ্ঞানপীঠ এৱাৰ্ড বা জ্ঞানপীঠ বঁটা অসমীয়া সাহিত্যিক কেইজন নাম ইতিমধ্যে গম পালে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1 নম্বৰ দ্বিতীয় ডক্টৰ মামণি ৰয়ছম গোস্বামী আৰু তৃতীয় 3 নম্বৰ হৈছে নীলমণি ফুকন গতিকে নেক্সট পইণ্টলৈ আহিছোঁ মই কেইটামান শ্বৰ্ট টিক ক'ম যিকেইটা টিক্সৰ যোগেদি আপোনালোকে কম সময়তে আপোনালোকে কমপ্লিট এৱাৰ্ডছৰ নাম আৰু চনকেইটা মনত ৰাখিব পাৰিব শ্বৰ্ট টিক্স ভিডিঅ'টো শেষলৈকে চাব নেক্সট পইণ্ট হৈছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2021 বৰ্ষ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ এৱাৰ্ড 2021 বৰ্ষত লাভ কৰা তামিল মেগাষ্টাৰ ৰজনীকান্ত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতা ধনুষ মনোজ বাজপেয়ী শ্ৰেষ্ঠ অভিনেত্ৰী কাংগনা ৰাণাৱত আৰু শ্ৰেষ্ঠ শব্দগ্ৰহণকাৰী দেৱজিৎ গায়ন অসম পৰীক্ষাত আহিব পাৰে এনেদৰে মনত ৰাখিব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2021 বৰ্ষৰ অসমৰ কোনজন ব্যক্তিয়ে লাভ কৰিছিল অপশ্যনত যদি থাকে শ্ৰেষ্ঠ শব্দগ্ৰহণকাৰী হিচাপে কোনজন ব্যক্তিয়ে লাভ কৰিছিল বুলি সোধাৰ লগে লগে কোন হবে দেৱজিৎ গায়ন অসমৰ সেইটো কথা মনত ৰাখিব গতিকে ইম্পৰ্টেণ্ট পইণ্ট নেক্সট হৈছে বুকাৰ বঁটা 2022 বৰ্ষৰ বুকাৰ বঁটা 2022 বৰ্ষৰ কোনে কোনে লাভ কৰিছে বঁটা বিজয়ী গীতাঞ্জলি শ্ৰী উত্তৰ প্ৰদেশৰ হিন্দী উপন্যাস নিশ্চয় দেখিছে ৰেড সমাধিৰ বাবে ইংৰাজী অনুবাদ তাম্বা আৰু চেণ্ড গতিকে মনত ৰাখিব যে বঁটা বিজয়ী বুকাৰ বঁটা 2022 বৰ্ষৰ কোনে লাভ কৰিছিল গতিকে গীতাঞ্জলি শ্ৰী উত্তৰ প্ৰদেশৰ আৰু হিন্দী উপন্যাস কি
ৰেড সমাধিৰ বাবে গতিকে কি লাভ কৰিছিল বুকাৰ বঁটা লাভ কৰিছিল কোনখন চহৰৰ বাবে ৰেড সমাধিৰ বাবে আৰু ইংৰাজী অনুবাদ কৰিছে নাম কি ইংৰাজী অনুবাদ কৰা টম্ব অফ চেণ্ট গতিকে মনত ৰাখিব খুব ইম্পৰ্টেণ্ট মই লাহে লাহে কৈছোঁ কাৰণ সকলোৱে মনত ৰখাটো খুব ইম্পৰ্টেণ্ট পইণ্ট তাৰপাছত নেক্সট পইণ্ট হৈছে সেয়া হৈছে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা 2022-23 অসম বৈভৱ বঁটা ডাক্তৰ তপন শইকীয়া মনত ৰাখিব অতি ইম্পৰ্টেণ্ট প্ৰশ্ন কৈ আছোঁ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা 2022-23 কোনে কোনে লাভ কৰিছিল অসম বৈভৱ বঁটা ডাক্তৰ তপন শইকীয়া নেক্সট হৈছে অসম সৌৰভ বঁটা 1 গিলবাৰ্টছন চাংমা আৰু 2 নয়নমণি শইকীয়া 3 ডক্টৰ বিনয় কুমাৰ শইকীয়া আৰু 4 ডাক্তৰ শশীধৰ ফুকন মনত ৰাখিব অসম গৌৰৱ বঁটা লাভ কৰিছে 1 নম্বৰ ধীতিমালা ডেকা আৰু দেৱজিৎ ব্ৰহ্মণ আৰু ৰুস্তম বসুমতাৰীকে আদি কৰি মুঠ 15 জনলৈ অতি ইম্পৰ্টেণ্ট পইণ্ট কৈ আছোঁ সেয়া হৈছে বিশেষকৈ মনত ৰাখিবলগীয়া পইণ্ট সেয়া হ'ল যে অসম গৌৰৱ বঁটা লাভ কৰিছে কোনে ধীতিমালা ডেকা আৰু দেৱজিৎ ব্ৰহ্মণ আৰু ৰুস্তম বসুমতাৰীকে আদি কৰি মুঠ 15 জনে লাভ কৰিছে অসম গৌৰৱ বঁটা কিমান চনত অসম চৰকাৰ সৰ্বোচ্চ অসামৰিক বঁটা হিচাপে 2022-23 লাভ কৰিছে মনত ৰাখিবলগীয়া পইণ্ট গতিকে ইয়াত ইম্পৰ্টেণ্ট টপিক হ'ল যে পৰীক্ষাত আহিবলগীয়া ইম্পৰ্টেণ্ট টপিক যে জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া সাহিত্যিক কেইজন আছিল তিনিজন মনত ৰাখিব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2021 বৰ্ষৰ বিশেষকৈ শ্ৰেষ্ঠ শব্দগাহীন গ্ৰহণকাৰী হিচাপে অসমৰ কোনজন ব্যক্তিয়ে লাভ কৰিছিল সেইটো মনত ৰাখিব দেৱজিৎ গায়ন নেক্সট হৈছে বুকাৰ বঁটা খুব ইম্পৰ্টেণ্ট পইণ্ট গতিকে বুকাৰ বঁটাটো খুব ইম্পৰ্টেণ্ট আৰু অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা 2022-23 বা 2022 বৰ্ষত কোনে লাভ কৰিছিল অসম বৈভৱ বঁটা ঠিক সেইটো অসম গৌৰৱ বঁটা কোনে কোনে লাভ কৰিছিল অতি ইম্পৰ্টেণ্ট পইণ্টখিনি কলো এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব খুব শ্বৰ্ট টিক দিলোঁ যিটো টিক্সৰ যোগেদি আপুনি লাইফ টাইম এইটো মনত ৰাখিব পাৰিব গতিকে প্ৰথম কথা যে ভাৰতৰত্ন কেতিয়া দিয়া হৈছে 1954 দাদা চাহেব 1970 আৰু জ্ঞানপীঠ বঁটা 1965 এটা কথা মনত ৰাখিব তিনিটা পইণ্টত 19 শতিকাতে এই বঁটা দিয়া হৈছে গতিকে 2000 কেতিয়াবা আহি নপৰে ইয়াত ইতিমধ্যে আপুনি গম পালে যে 19 শতিকাতে ভাৰতৰত্ন দাদা চাহেব জ্ঞানপীঠ দিয়া হৈছে বা আৰম্ভ হৈছে গতিকে সেইবাবে 19 শতিকাতে আপুনি এই তিনিটা বঁটাৰ সন্দৰ্ভত জানিলে সাধাৰণ হিচাপে আপুনি মনত ৰাখিলে যে ভাৰতৰত্ন দাদা চাহেব জ্ঞানপীঠ 19 শতিকাৰ পৰা দিয়া হৈছে কেতিয়া দিয়া হৈছে এইটো প্ৰব্লেম হয় গতিকে সেইবাবে শ্বৰ্ট টিক হিচাপে মনত ৰাখিব যে এছ হিচাপে মনত ৰাখিব শ্বৰ্ট টিক হিচাপে ফৰ্মুলাটো ভাৰ জ্ঞান দাদা 54 65 70 ভাৰ মানে হৈছে ভাৰতৰত্ন মনত ৰাখিব ভাৰ মানে হৈছে ভাৰতৰত্ন আৰু জ্ঞান মানে হৈছে জ্ঞানপীঠ আৰু দাদা মানে হৈছে দাদা চাহেব CLE অংকটো বুজাই দিছোঁ তেতিয়া অতি কম সময়তে মনত ৰাখিব গতিকে 54 পাছত যেটো 65 বুলি ধৰি লৈছোঁ তাৰ পাছত 70 আহে গতিকে এনেদৰে CLকে সজাই দিছোঁ 19 শতিকা বুলি ইতিমধ্যে গম পাই যে 19 শতিকাত তিনিটা বঁটা আৰম্ভ হৈছিল প্ৰথম ভাৰ জ্ঞান দাদা 54 65 70 তেনেদৰে মনত ৰাখিব অতি কম সময়তে এইটো মুখস্থ হৈ থাকিব নেক্সট পইণ্টলৈ আগবাঢ়ো নেক্সট পইণ্ট হৈছে অতি ইম্পৰ্টেণ্ট সেয়া হৈছে যে বহুতৰ মাজত খেলিমেলি অকণমান হয় আমাৰ অসমত জ্ঞানপীঠ বঁটা পোৱা ব্যক্তি কেইজন আছিল তিনিজন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1979 অৰ্থাৎ 1979 আৰু ডক্টৰ মামণি ৰয়ছম গোস্বামী 2000 আৰু নীলমণি ফুকন 2020 গতিকে ইয়াত যথেষ্টখিনি সমস্যা হয় যে মামণি ৰয়ছম গোস্বামী কেতিয়া জ্ঞানপীঠ বঁটা লাভ কৰিছিল বা নীলমণি ফুকনে কেতিয়া লাভ কৰিছিল যথেষ্ট সমস্যা আহি পৰে তাৰ সমান্তৰালকৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কেতিয়া পাইছিল যথেষ্ট সমস্যা আহি পৰে জ্ঞানপীঠ বঁটাৰ ক্ষেত্ৰত গতিকে তাৰ এটা সমস্যা সলিউশ্যন দি দিছোঁ যে আপুনি মনত ৰাখিব লাগিব জ্ঞান বিমানী 79-2020 গতিকে মনত ৰাখিব কেনেকৈ কথাটো বুজাই দিছোঁ জ্ঞান মানে হৈছে জ্ঞানপীঠ বঁটা নেক্সট হৈছে বি মানে হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ঠিক সেইদৰে মা মানে হৈছে মামণি ৰয়ছম গোস্বামী আৰু নি মানে হৈছে নীলমণি ফুকন গতিকে এইখিনি মনত ৰাখিব যে নেক্সট কি হৈছে কোড নাম্বাৰ হিচাপে 79-2020 গতিকে আমাৰ ষ্টাৰ্ট কেতিয়া হৈছে 2000 চনৰ পৰা আমাৰ এটা যুগ ষ্টাৰ্ট হৈছে হয় নহয় এটা ছিষ্টেম ষ্টাৰ্ট হৈছে কিন্তু 19 শতিকাতে আমাৰ কোনে লাভ কৰিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যে অসমত জ্ঞানপীঠ বঁটা এজনে লাভ কৰিছে যিজন 19 শতিকাতে লাভ কৰা সেইজন কোন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সেইবোৰ ডাইৰেক্ট কি মনত ৰাখিব 79 কোড নাম্বাৰ 79 গতিকে নেক্সট হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামী 2000 আৰু নীলমণি ফুকন 2020 গতিকে জ্ঞান কেনেদৰে মনত ৰাখিব পৰীক্ষাৰ বাবে জ্ঞান বিমানী 79-2020 20তে আপোনালোকৰ 2000 বুজাব আৰু 2020তে আপোনালোকৰ নীলমণি ফুকন বুজাব গতিকে এই তিনিটা প্ৰশ্ন আপোনালোকে এনেদৰে মনত ৰাখিব পাৰিব ভাবিলোঁ এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিব বিচাৰিলোঁ গতিকে জ্ঞানপীঠ বঁটা কোনে কোনে লাভ কৰিছিল বুলি কোৱাৰ লগে লগে আপোনালোকে আজিৰ পৰা মনত ৰাখিব যে জ্ঞান বিমানী 79-2020 গতিকে জ্ঞান বিমানী 79-2020 বুলি মনত ৰখাৰ লগে লগে আপোনালোকে সকলো আপোনাৰ কম ছেকেণ্ডতে আপুনি উত্তৰ কৰি থৈ আহিব পাৰিব সো ইম্পৰ্টেণ্ট ভিডিঅ' ইমানেই আছিল ভিডিঅ'টোৰ পৰা যদি অন্ততঃ উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু শ্বৰ্ট টেককেইটা নিশ্চয় উপকৃত হৈছে নহৈছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'ত এটা সামৰণি মাৰিছোঁ ধন্যবাদ